নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম বিন্যাস ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো খবৰ 7 দিনৰ ভিতৰত মহানগৰী গুৱাহাটীত চলিব বৃহৎ উচ্ছেদ অভিযান মহানগৰী কালাপাহাৰৰ শ মিয়া মুছলমানৰ পৰিয়ালত লাগিছে হাহাকাৰ মামা আমাক ৰক্ষা কৰক আমি এইখন অসমৰে খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ কালাপানীৰ পাহাৰত বাস কৰা সংখ্যালঘু মুছলমানৰ পৰিয়াললৈ প্ৰেৰণ কৰা হৈছে উচ্ছেদৰ জাননী 7 দিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ প্ৰশাসনৰ নিৰ্দেশনা গাৰো বস্তি আৰু নেপালী বস্তিত বাছি সংখ্যালঘু মুছলমানক উচ্ছেদ নকৰিবলৈ দাবী আমি মাটি দখল কৰি ইয়াত থাকিবলৈ অহা নাই আমাক সংস্থাপন দিয়ক কালাপানী অঞ্চলত আমি 20ৰ পৰা 25 বছৰ ধৰি বাস কৰি আছোঁ মামাই ৰক্ষা নকৰিলে আমাক কোনে ৰক্ষা কৰিব এনেদৰে মন্তব্য কৰিছে কালাপানী অঞ্চলত বাস কৰা শ মিয়া মুছলমানে গাৰো কছাৰী ৰাভা মিচিং মুছলমান আমি সকলো একেলগে বাস কৰি আছোঁ এনেদৰে উচ্ছেদ নকৰিবলৈ মুখ্যমন্ত্ৰীলৈ কাটৰ অনুৰোধ কালাপানীৰ গাৰো বস্তিৰ মিয়া মুছলমানৰ দিব লৈছোঁ আন এটা খবৰ সাংসদ গৌৰৱ গগৈ মিয়াৰ দালাল গৌৰৱ গগৈৰ বাবে যোৰহাটত সন্দেহজনক লোকে আক্ৰমণ কৰিছে খিলঞ্জীয়াক ঘৰৰ পৰা লোহাৰ ৰড আনি থলুৱা পাচলি বেপাৰীক মাৰিছে বুবু আনচাৰীয়ে লোহাৰ ৰডেৰে মৰিয়ে হালাল কৰিম বুলি ভাবুকি দিছে আনচাৰীয়ে এইসকল অসভ্য অভদ্ৰ লোকৰ সাংস্কৃতিক নগৰী যোৰহাটত স্থান নাই কেৱল উচ্ছেদেই নহয় সম্পূৰ্ণৰূপে মিয়াক উৎখাত কৰিব লাগে যোৰহাটৰ পৰা দল মত নিৰ্বিশেষে মিয়াৰ বিৰুদ্ধে একত্ৰিত হ'ব লাগে খিলঞ্জীয়া আজি ৰাজপথত মাৰিছে কাইলৈ পাকঘৰত সোমাই আমাৰ মা ভনীক ধৰ্ষণ কৰিব খিলঞ্জীয়াক মিয়াই আক্ৰমণ কৰাৰ পাছতেই খিলঞ্জীয়াৰ বজ্ৰনিনাদ যোৰহাটত দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ নেতা মন্ত্ৰীয়ে কেৱল নিজৰ আত্মীয়ক মাটি গতাইছে এই মন্তব্য সাংসদ গৌৰৱ গগৈ উচ্ছেদ কৰা প্ৰতিজন ভাৰতীয়ক দিয়ক পুনৰ সংস্থাপন উচ্ছেদিতৰ মাজত থকা বাংলাদেশীক চিনাক্ত কৰি গ্ৰহণ কৰক উপযুক্ত ব্যৱস্থা এতিয়ালৈকে কিমান বাংলাদেশী চিনাক্ত হ'ল তাৰ হিচাপ দিয়ক চৰকাৰে বিগত 10 বছৰত বিজেপিয়ে কি কৰিলে বুলিও প্ৰশ্ন সাংসদ গৌৰৱ গগৈ বিজেপিৰ নেতাই কেৱল নিজৰ পৰিয়াল আৰু আত্মীয়ক মাটি গতাইছে 10 বছৰত কোটিপতি হৈছে অসমৰ মুখ্যমন্ত্ৰী উচ্ছেদক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কৰিছে এই মন্তব্য আন এটা খবৰ নাজানে সমষ্টিৰ নাম নকয় ক'ৰ পৰা আহিছে বেদখলকাৰী ভয়ংকৰ আগ্ৰাসনত গুৱাহাটী মহানগৰ শান্তিনগৰ নাম সলাই শংকৰাজান পথ কৰিলে বেদখলকাৰীয়ে ঠাইৰ নাম সলনি কৰি বেদখলকাৰীয়ে গঢ়ি তুলিছে ইখনৰ পিছত সিখন গাঁও বৰপেটা ধুবুৰী মৰিগাঁও মংগলদৈৰ পৰা অহা সন্দেহজনক লোকৰ ভয়ংকৰ আগ্ৰাসন প্ৰথমে শ্ৰমিক হিচাপে আহে নিশাটোৰ ভিতৰতে থিতাপি লয় সন্দেহজনক লোকে এবাৰ গুৱাহাটী মহানগৰী নাৰেংগীত ভয়ংকৰ আগ্ৰাসন বেদখলকাৰী শ বিঘা চৰকাৰী ভূমি বেদখল কৰি সাজি তুলিছে ঘৰ দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত কোনো বাংলাদেশী নাই উচ্ছেদিত পৰিয়ালক লগত লৈ গুৱাহাটী কপাব মুছলিম ছাত্ৰ সন্থাই কাইলৈ অৰ্থাৎ আজি উচ্ছেদিত পৰিয়ালক লগত লৈ গুৱাহাটী কপাব মুছলিম ছাত্ৰ সন্থাই পেটৰ তাৰণাত এখন জিলাৰ পৰা আন এখন জিলালৈ যায় বহু লোক চৰকাৰী মাটিত বসতি স্থাপন কৰি জীৱন নিৰ্বাহ কৰি আছিল এইসকল লোকে সকলোবোৰ ভুল চৰকাৰে এই মানুহখিনিক কিয় নিৰাপত্তা দিয়া নাই অসমত কোনো বাংলাদেশী নাই সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবলৈ এইবোৰ কৰি আছে চৰকাৰে বাংলাদেশী বিতাৰণৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰিছে চৰকাৰে উচ্ছেদৰ পূৰ্বে দুৰ্ভগীয়া মানুহখিনিক পুনৰ সংস্থাপন দিবই লাগিব চৰকাৰে উচ্ছেদিতক সংস্থাপন নিদিলে জংগী আন্দোলন গঢ়ি তুলিম বুলি হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ দিছপুৰ চচলৰ পৰা দিল্লীলৈকে এই আন্দোলন লৈ যাম উৰিয়ামঘাটত উচ্ছেদৰ জাননী দিয়া মানুহখিনি সন্দেহযুক্ত নাগৰিক নহয় ধৰ্মভিত্তিত উচ্ছেদ বন্ধ নহ'লে দিছপুৰৰ পিছত দিল্লী কপোৱাৰ হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ বিলাসিক সেনাৰ সংগঠনে উচ্ছেদিত লোকসকলক অপমান কৰা অধিকাৰ ক'ত পালে বুলিও প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ সন্থাটোৱে শৰীৰত এক বিন্দু তেজ থকালৈকে এই প্ৰতিবাদ চলি থাকিব বুলিও মন্তব্য কৰিছে আছিক ৰাব্বানীয়ে উচ্ছেদৰ বিৰোধিতাৰে কাইলৈ চচল অৰ্থাৎ আজি চচল কপাব মুছলিম ছাত্ৰ সন্থাই দিব লৈছোঁ এটা ব্ৰেকিং নিউজ দিন দুপৰতে গীৰ্জাত নিৰ্বিচাৰ গুলীচালনা কমেও 21 জন লোকৰ মৃত্যু গীৰ্জা চৌহদত নিৰ্বিচাৰ গুলীচালনাৰ ঘটনা ঘটিছে এই ঘটনাত কমেও 21 জন লোকৰ মৃত্যু হৈছে দেওবাৰে দিনৰ প্ৰায় 1 বজাত পূব কংগোত সংঘটিত হয় এই আক্ৰমণৰ ঘটনাটো
ইছলামিক ষ্টেটৰ সমৰ্থিত গোট উগ্ৰপন্থী সংগঠন ADF-এ আক্ৰমণ কৰাৰ আঁৰত আছে বুলি প্ৰাথমিকভাৱে প্ৰকাশ পাইছে। দেওবাৰে দিনৰ প্ৰায় 1 বজাত কংগোৰ কুমাণ্ডাত এটা গীৰ্জাৰ ভিতৰত নিৰ্বিচাৰ গুলীচালনা কৰা হয়। লগতে কেইবাটাও ঘৰত অগ্নিসংযোগো কৰা হয়। এই আক্ৰমণৰ ঘটনাত 21 জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। এই আক্ৰমণৰ আঁৰত উগ্ৰপন্থী সংগঠন দ্য এলাইড ডেম'ক্ৰেটিক ফ্ৰণ্ট ADF আছে বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে ADF-এ ইছলামিক ষ্টেটৰ সৈতে যৌথভাৱে কাম কৰে। এই গোটটো উগাণ্ডা আৰু কংগোৰ সীমান্তৱৰ্তী অঞ্চলত সক্ৰিয়। এই গোটটোৱে নিয়মীয়াকৈ সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। কংগো চৰকাৰৰ সেনাই দীৰ্ঘদিন ধৰি ADF-ৰ বিৰুদ্ধে যুঁজ দি আহিছে। এই ঘটনাৰ পিছত স্থানীয় বাসিন্দাসকলে সেনাবাহিনীক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। দিব লৈছোঁ এটা বিত্তীয়মূলক খবৰ। অন্যায় হীৰাত 1.5%, কিন্তু স্বাস্থ্য বীমাৰ ওপৰত 18% GST হাৰক লৈ ক্ষোভ নেটিজনৰ। ভাৰতৰ GST ব্যৱস্থাৰ গাঁথনি সন্দৰ্ভত বিভিন্ন মহলত প্ৰায় প্ৰশ্ন উত্থাপন হয়। বিভিন্ন সামগ্ৰীৰ GST হাৰক লৈ অসন্তুষ্টিও সৃষ্টি হয়। একেদৰে ছ'চিয়েল মিডিয়াত এটা পোষ্টে পুনৰবাৰ GST হাৰৰ বিষয়টো চৰ্চালৈ আনিছে। শেহতীয়াকৈ ৰাজেশ্বৰী আয়াৰ নামৰ এগৰাকীয়ে এক্স হেণ্ডেলে GSTৰ সৈতে জড়িত এটা পোষ্ট কৰিছিল। সেই পোষ্টটোৰ বিষয়বস্তু হ'ল হীৰাৰ ওপৰত GST 1.5%। BMW 1 ছিৰিজ গাড়ীত GST হৈছে 5%, অথচ ঔষধৰ ওপৰত 5%ৰ পৰা 18%লৈ GST। স্বাস্থ্য বীমাৰ ওপৰত GST হৈছে 18%। ইয়াৰ পিছত পোষ্টটোত স্বাস্থ্য বীমা কৰমুক্ত কৰা দাবী জনোৱা হৈছে। এই পোষ্টটোত চোৱাৰ পিছত নেটিজেনসকলে GST হাৰৰ বিষয়ে আলোচনাত নামি পৰিছে। এই সন্দৰ্ভত তেওঁলোকে নিজৰ মতামত প্ৰকাশ কৰিছে। একাংশই ক্ষোভ প্ৰকাশ কৰি এই সন্দৰ্ভত নিজৰ হতাশা লুকুৱাই ৰখা নাই। হীৰা, বিলাসী গাড়ীৰ দৰে বিলাসী সামগ্ৰীৰ ওপৰত কিয় কম হাৰত GST আৰোপ কৰা হৈছে, সেই লৈ প্ৰশ্ন উত্থাপন হৈছে। ঔষধ আৰু স্বাস্থ্য বীমাৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত GST হাৰ কিয় বেছি, সেই প্ৰশ্ন উত্থাপন কৰিছে নেটিজনৰ এক বৃহৎ অংশই। স্বাস্থ্য বীমাৰ ওপৰত GST হাৰক লৈ ক্ষোভৰ বিষয়টো নতুন নহয়। এই সন্দৰ্ভত বিগত সময়ত দেশৰ ভিতৰতেই কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে। কেইবাটাও ৰাজনৈতিক দলে এই বিষয়টোৰ বিৰোধিতা কৰি পৰিৱৰ্তনৰ দাবী জনাইছে। চৰকাৰী স্বাস্থ্য ব্যৱস্থাৰ অপৰ্যাপ্তৰ বাবে সাধাৰণ জনতাই ব্যক্তিগত স্বাস্থ্য ব্যৱস্থাৰ আশ্ৰয় ল'বলৈ বাধ্য হৈছে। কিন্তু ব্যক্তিগত চিকিৎসালয় আৰু নাৰ্ছিং হোমত চিকিৎসা লাভ কৰাটো বহু মধ্যবিত্ত লোকৰ সামৰ্থ্যৰ বাহিৰত। এনে পৰিস্থিতিত স্বাস্থ্য বীমাৰ গুৰুত্ব বাঢ়িছে। কিন্তু অধিক কৰৰ বাবে স্বাস্থ্য বীমাৰ ব্যয় বৃদ্ধিক লৈ পুনৰ ক্ষোভ প্ৰকাশ কৰিছে নেটিজনৰ এটা অংশই। দিব লৈছোঁ এটা পলিটিকেল ব্ৰেকিং নিউজ। আকৌ হিংসা, আকৌ চামগুৰিত অগপ নেত্ৰীক আগচি ধৰি আইনা ভাঙিলে কোনে? বিধায়ক দীপ্লুৰঞ্জন শৰ্মা ঘনিষ্ঠ নেতাৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ। নিৰ্বাচনী হিংসা, উত্তেজনা, আক্ৰমণ প্ৰত্যাক্ৰমণত প্ৰায় উত্তাল হৈ থকা নগাঁৱৰ চামগুৰিত এইবাৰ অগপ বিজেপি কৰ্মী আৰু সমৰ্থকৰ মাজত আৰম্ভ হৈছে সংঘাত। ইয়াৰ মাজতে এগৰাকী অগপ নেত্ৰীৰ বাহনত সংঘটিত হোৱাৰ ভয়ংকৰ আক্ৰমণৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে চামগুৰিৰ লগতে সমগ্ৰ নগাঁও জিলাত। ঘটনাস্থান চামগুৰি সমষ্টি শিঙিমাৰী। বুধবাৰে পুৱাই ব্যক্তিগত বাহনেৰে সপৰিয়ালে ওলাই যোৱা চামগুৰি সমষ্টি অগপ নেত্ৰী আঞ্জুমা বেগমৰ বাহন আগচি এটা দলে আতৰ্কিতে আক্ৰমণ চলায়। এই দলটোৰ আক্ৰমণত অগপ নেত্ৰীগৰাকী বাহনখন এক প্ৰকাৰ বিধ্বস্ত হৈ পৰে। বাহনখনৰ আইনা আদি ভাঙি চুৰমাৰ হোৱাৰ উপৰি বাহনখনৰ ভিতৰত থকা অগপ নেত্ৰীগৰাকী কন্যাও আঘাতপ্ৰাপ্ত হয়। এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অগপ নেত্ৰী আঞ্জুমা বেগমে। চামগুৰি সমষ্টি উপ নিৰ্বাচনত বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বিজেপি দীপ্লুৰঞ্জন শৰ্মাৰ ঘনিষ্ঠ নেতা মুজিবুৰ ৰহমানৰ নেতৃত্বত অগপ নেত্ৰীৰ বাহনত আক্ৰমণ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে আঞ্জুমা বেগমে। মুজিবুৰ ৰহমানৰ নেতৃত্বই আক্ৰমণ হোৱাৰ অভিযোগ উত্থাপন কৰি আঞ্জুমা বেগমে কয়, অগপৰ সভাপতি হ'বলৈ 6 গৰাকী সদস্য লৈ আহিছিলোঁ। অগপৰ পৰাই তেওঁলোকে আমাৰ সদস্যসকলক ভাবুকি দি আহিছিল অপহৰণ কৰিব বুলি। মহিলা 5 গৰাকী সদস্য হোৱা বাবে তেওঁলোকক মই আনিব লাগিব। ৰূপহীলৈ আমাক অনুসৰণ কৰাত আমি পথ সলনি কৰি চামগুৰি হৈ আহোঁতে বিজেপি কাৰ্যালয়ৰ সন্মুখত মুজিবুৰক গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰে। আক্ৰমণকাৰী সকলোকে মই চিনি পাওঁ। ইপিনে ঘটনা সন্দৰ্ভত কোনো মন্তব্য দিয়া নাই আক্ৰমণৰ অভিযুক্ত বিজেপি নেতা মুজিবুৰ ৰহমানে। উল্লেখ্য যে হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত শিঙিমাৰী জিলা পৰিষদৰ অগপ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈ পৰৱৰ্তী সময়ত পুনৰ অগপত যোগদান কৰে আঞ্জুমা বেগমে।